আপুনি কথা ক'বলৈ শিকিছে নেকি? আপুনি কথা ক'বলৈ জানে নেকি? নিশ্চয় জানে বুলি ভাবিছে, কিন্তু প্ৰকৃততে আপুনি কথা ক'বলৈ নাজানে, মই নাজানো। আমি যদি সকলোৱে কথা ক'বলৈ জানিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় এই হাই কাজিয়া দন খলিয়াল এইবোৰ নহ'লহেঁতেন। আপুনি এবাৰ ভাবকচোন, এই যে কাজিয়া পেচাল হৈ আছে, মাৰা মাৰি কাটা কাটি হত্যা, এইবোৰ আমি কথা ক'ব নজনাৰ ফলতে হৈছে। আমি যদি প্ৰকৃততে কথা ক'বলৈ শিকিলোহেঁতেন তেতিয়াহ'লে এইবোৰ কেতিয়াও নহ'লহেঁতেন। এই আমাৰ কথাই কাৰোবাৰ মনত আঘাত দিয়াৰ ফলতেই নিশ্চয় কাজিয়া হৈছে, মাৰপিট হৈছে, হত্যাকাণ্ড হৈছে। যদি আমাৰ কথাই বা আপোনাৰ কথাই যদি কাৰো মনতে আঘাত নিদিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় এইবোৰ নহ'লহেঁতেন। আজি মই আপোনালোকক এটা ৰজাৰ কাহিনী ক'বলৈ ওলাইছোঁ। ৰ'ব, ৰজাৰ কাহিনী বুলি কোৱাৰ লগে লগে আপুনি আঁতৰি নাযাব। হয়তো এই কাহিনীটোৱে আপোনাক কথা ক'বলৈ শিকাই দিব, যাৰ ফলত আপুনি কথা ক'বলৈ শিকাৰ লগে লগে আপুনি বহু সমস্যাৰ পৰা আঁতৰত থাকিব পাৰিব। এদিনাখন সেই মহাপ্ৰতাপী ৰজাজনৰ সপোনত দেখিলে যে তেওঁৰ গোটেইবোৰ দাঁত সৰি গৈছে। ৰাতিপুৱা তেওঁ অকণমান চিন্তা হ'ল যে মোৰ দাঁতবোৰ বাৰু সপোনত কিয় সৰি গ'ল, ইয়াৰ বাৰু ফলাফল কি হ'ব পাৰে। এই ভাবি তেওঁ গোটেই ৰাজ্যত যিবিলাক ডাঙৰ ডাঙৰ জ্যোতিষী আছিল সেই সকলো জ্যোতিষীক তেওঁ মতাই আনিলে আৰু তেওঁৰ ৰাতি দেখা সপোনটো ক'লে। তেতিয়া জ্যোতিষীবোৰে বিভিন্ন ধৰণৰ গণনা কৰি চাই গম পালে যে তেওঁৰ পৰিয়ালৰ সকলো মানুহৰ সোনকালে মৃত্যু হ'ব, তেওঁৰ আগতেই সকলোবোৰৰ মৃত্যু হ'ব। এই বুলি কোৱাৰ লগে লগে ৰজাৰ প্ৰচণ্ড খং উঠিল আৰু তেওঁলোকক ক'লে যে এওঁলোকক পোতাশালত থৈ দিব লাগে আৰু এটা এটাকৈ হত্যা কৰিব লাগে, মৃত্যুদণ্ড দিব লাগে। ৰজাৰ আদেশ কাৰ্যকৰী হ'ল। তথাপিতো কিন্তু ৰজাৰ মনত শান্তি অহা নাই যে ইয়াৰ বাৰু প্ৰকৃত ফলাফল কি হ'ব পাৰে। এই বুলি ভাবি ভাবি তেওঁ আকৌ দ্বিতীয়বাৰ ঘোষণা কৰি দিলে যে এই মই যে মোৰ দাঁত সৰি যোৱা সপোন দেখিছোঁ, এই সপোনৰ ফলাফলটো যিয়ে ক'ব পাৰিব তেওঁক মই পুৰস্কৃত কৰিম। তেতিয়া এজন খুব সৰু জ্যোতিষী তেওঁৰ ওচৰলৈ আহি ক'লে, মহাৰাজ, এই সপোনৰ ফলাফল মই আপোনাক বিচাৰ কৰি চাই দিব পাৰিম, কিন্তু আপোনাৰ কিছু তথ্য লাগিব। তেতিয়া মহাৰাজে সকলোবোৰ তথ্য দিলে। হিচাপ নিকাচ কৰি দেখিলে যে এইটোৱেইটো ফলাফল যে ৰজাৰ আগত তেওঁৰ বংশ পৰিয়ালৰ সকলোবোৰৰ মৃত্যু হ'ব। তেতিয়া ভাবিলে যে আগৰ জ্যোতিষী কেইজনেও এই কথাখিনি কোৱাৰ ফলতে মৃত্যুবৰণ কৰিব লগা হ'ল, আৰু আজি যদি এই কথাখিনি মই কৈ দিওঁ তেতিয়াহ'লে মোৰো একেই দশা হ'ব। এই বুলি ভাবি সেই জ্যোতিষীজনে অকণমান চিন্তা কৰি ৰজাক ক'লে, মহাৰাজ, এই আপোনাৰ যে সকলোবোৰ দাঁত সপোনত সৰি গৈছে, ইয়াৰ ফলটো কি জানে? ইয়াৰ ফলাফলটো হ'ল যে আপোনাৰ বংশৰ সকলো মানুহতকৈ আপুনি বেছি দিন জীয়াই থাকিব আৰু আপোনাৰ আয়ুস বেছি বৃদ্ধি পাব। ৰজা আচৰিত হ'ল। হোৱাৰ লগে লগে তেওঁক বহু পুৰস্কাৰ দি তেওঁক পঠাই দিয়া হ'ল। এই যে সেই জ্যোতিষীবোৰে কোৱা কথা আৰু এই জ্যোতিষীজনে কোৱা কথাৰ মাজত জানে কিবা পাৰ্থক্য আছে? নিশ্চয় একো নাই। তেওঁলোকে কৈছিল যে ৰজাৰ আগতে সকলোবোৰৰ মৃত্যু হ'ব, আৰু এই জ্যোতিষীজনে ক'লে যে ৰজাৰ আয়ুস বেছি হ'ব, অৰ্থাৎ তাৰ আগতে সকলোবোৰ মৰি যাব, গতিকে ৰজা বহুত দিন বাচি থাকিব। অৰ্থ এটাই, কথাৰ কিন্তু কোৱাৰ ধৰণটো বেলেগ, আৰু তাৰ ফলত তেওঁ পুৰস্কৃত হ'ল আৰু সেই একে কথাটো কোৱাৰ বাবে তেওঁলোকে মৃত্যুদণ্ডেৰে দণ্ডিত হ'ল। গতিকে আমি যেতিয়া আনৰ সন্মুখত আমি যিকোনো কথা ব্যক্ত কৰিম তেতিয়া কথা কওঁতে আমি কি কথাই সেই মানুহজনৰ মনত সুখ দিব পাৰে বা আঘাত নকৰিব তেনেকুৱা ধৰণৰ কথা এটা চিন্তা কৰি আমি সদায় কথা আগবঢ়াব লাগে। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম। যদিহে মোৰ এই কাহিনীটোৱে আপোনালোকৰ ভাল লাগে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যদি মোক এনেদৰে আপোনালোকে পুনৰ লগ পাব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।